কালিৰ দিনটোত তিল মানুহ ৰাজনীতিকৰণ কৰিব নোৱাৰিলে বিজেপিয়ে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো সেয়া নিশ্চয় জুবিন গাৰ্গৰ বাবেই। কালিৰ দিনটোত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাইছিল ৰাহুল গান্ধীয়ে। কিন্তু আচৰিত কথাটো হ'ল যে যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ নাম শুনিলেই বিতৰ্কিত মন্তব্য কৰিবলৈ সুযোগ বিচাৰি তিল মানুহ পিছ নপৰে বা বৃহস্পতিবাৰৰ দিনটোতো কৈছিল যে 28 দিনৰ মূৰতহে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ কিয় ৰাহুল গান্ধী আহিছে। সেইজন হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত একেবাৰে নিমাত, কিন্তু হয়তো সুযোগ বিচাৰি আছিল কিন্তু তেওঁ নাপালে। কাৰণ কালিৰ দিনটোত অসমত উপস্থিত হৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃৰ খবৰ লয় ৰাহুল গান্ধীয়ে। কিন্তু তিল মানুহ নকৰিলে ৰাজনীতিকৰণ, কোনো ধৰণৰ ৰাজনৈতিক বক্তব্য নিদিলে, সংবাদ মাধ্যমৰ আগত নিদিলে এটাও ৰাজনৈতিক মন্তব্য, যাৰ বাবে একাংশ বিজেপি নেতাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা হ'ল যেন কোনোবাই জোকৰ মুখত চূণহে সানিলে। এই ছবিখনলৈ চাওক। ছবিটোত ৰাহুল গান্ধী আৰু জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ ভগৱান সদৃশ পুত্ৰক হেৰুৱাই 19 ছেপ্টেম্বৰৰ পৰা বুকুত এচটা শিল লৈ কান্দি আছিল পিতৃ কপিল বৰঠাকুৰ। কিন্তু এই ফটোখনত চাওক, অলপমান হ'লেও যেন হাঁহিবলৈ বাধ্য হৈছে কপিল বৰঠাকুৰ। সেয়াই হয়তো নিয়তি, বিনা স্বাৰ্থে কাষত থকাজনৰ প্ৰতি হয়তো এয়াই মৰম আৰু বিশ্বাস, যি কথা এই ছবিখনেই প্ৰমাণ কৰিছে। কালিৰ দিনটোত ৰাহুল গান্ধী অসমলৈ পোনে পোনে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গ'ল। তাত তেওঁ প্ৰথমে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। তাৰপিছত কিছু সময় তাত নামতিৰ আগত বহি জুবিন গাৰ্গৰ স্মৃতিক ৰোমন্থন কৰে আৰু তাৰ পৰা জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ যায় আৰু জুবিন গাৰ্গৰ পত্নী আৰু পিতৃক সাক্ষাৎ কৰে আৰু সমবেদনা জ্ঞাপন কৰে। তাৰপিছতে বাহিৰলৈ ওলাই আহি সংবাদ মাধ্যমৰ আগত যিখিনি কথা ক'লে সেই কথাই যেন প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ প্ৰতি থকা বিশ্ববাসীৰ মৰম আৰু শ্ৰদ্ধা। তেওঁ জুবিন গাৰ্গক কাঞ্চনজংঘা বুলি কৈ ক'লে। যেতিয়া তেওঁ 17 বছৰীয়া আছিল তেতিয়া তেওঁ ছিকিমত এক পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল। প্ৰশিক্ষণৰ সময়ত তেওঁলোকৰ সন্মুখত দেখা গৈছিল কাঞ্চনজংঘা পৰ্বত, আৰু সেই কাঞ্চনজংঘা পৰ্বতৰ যি কথা আটাইতকৈ বেছি ভাল লগা আছিল সেয়া হ'ল তাৰ নিষ্ঠাৱান, পাৰদৰ্শিতা আৰু সুন্দৰতা। যেতিয়া তেওঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি আছিল তেতিয়া তেওঁ গৌৰৱ গগৈ কৈছিল যে জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা। সেই কথা ৰাহুল গান্ধীয়ে উপলব্ধি কৰিব পাৰিলে, কাৰণ জুবিন গাৰ্গৰ গুণ আৰু ৰূপ কাঞ্চনজংঘাৰ দৰেই। কাঞ্চনজংঘাৰ দৰেই সুউচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন গাৰ্গ। শুনকচোন ৰাহুল গান্ধীৰ এই মন্তব্য মই শুনাই ল'ব বিচাৰিছোঁ। When I was 17 years old, I went for a mountaineering course in Sikkim. And every day when we would go for training, I would see Kanchenjunga, Mount Kanchenjunga in front of us. And what I liked about the mountain was it was honest, transparent, unshakable, and beautiful. Today, while I was coming, Gaurav said that Zubinji said that he was Kanchenjunga. And immediately it connected to me that he was Kanchenjunga because he had the qualities of Kanchenjunga. তেওঁৰ মাত্ৰ এটা স্পষ্ট কথা, যি ঘটনা ছিংগাপুৰত হ'ল সেই ঘটনাৰ উচিত বা সঠিকভাৱে তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। কোনো ধৰণৰ নে ৰাজনৈতিক শ্লোগান নে ৰাজনৈতিক কথা বতৰা একোকে নকৰিলে কালি তেওঁ। কেৱল অসমবাসীৰ এই দুখৰ সময়কণৰ সমভাগী হৈ ৰ'ল ৰাহুল গান্ধী। আমাৰ ক'বলগীয়া কোনো কংগ্ৰেছী বিজেপি হিচাপে নহয়, আমাৰ ক'বলগীয়া মাত্ৰ কোনে কি কৰিলে বা কোনে কি কৰি আছে। ইমানবোৰ আছিল বাৰু কালিৰ দিনটো ৰাহুল গান্ধী কি কৰিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ কথালৈ আহোঁ। তেওঁ কি কৰিলে যে ৰাহুল গান্ধী অসমত উপস্থিত হোৱাৰ পূৰ্বে
তেওঁৰ বিষয়ে ভুৱা প্ৰচাৰ চলোৱাত লাগি গ'ল হিমন্ত বিশ্ব শৰ্মা এনেধৰণৰ কথা কৈছে যে ভূপেন হাজৰিকাৰ বিয়োগৰ সময়তো ৰাহুল গান্ধী অহা নাছিল কিন্তু এই ছবিখন চাওক 2011 চনৰ এই ছবিখন আৰু আটাইতকৈ আচৰিত কথাটো হ'ল এই ছবিখন আন কোনোৱে নহয় স্বয়ং বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2011 চনত টুইট কৰিছিল তাৰ পাছতো তেওঁ কৈছে যে ভূপেন হাজৰিকাৰ বিয়োগৰ সময়তো ৰাহুল গান্ধী অহা নাছিল আৰু এতিয়াও ৰাহুল গান্ধী যেতিয়া জুবিন গাৰ্গৰ বাবে আহিছে তেতিয়াও তেওঁ কৈছে যে 28 দিনৰ পিছতহে আহিছে ৰাহুল গান্ধী শুনকচোন মই সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছোঁ খালি 28 দিনৰ পিছত আহিছে সেইটো আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হ'লেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰোঁ কোনো কথা নাই ৰাহুল গান্ধী অহাৰ পূৰ্বে বাৰু এইখিনি কথা ক'লে কিন্তু কালিৰ দিনটোত একেবাৰে নিমাত হৈ ৰ'ল মুখ্যমন্ত্ৰীৰ লগতে বিজেপি নেতাকৰ্মীসকল কাৰণ ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক লৈ নকৰিলে কোনো ধৰণৰ ৰাজনীতিকৰণ ইয়াৰ পিছতে কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে একাংশ কংগ্ৰেছ কৰ্মীয়েও ৰাহুল গান্ধীয়ে 28 দিনৰ পিছত অহাক লৈ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছ নেতা দীপ বায়নে কয় আমিও কম নেকি যে নৰেন্দ্ৰ মোদী অমিত শ্বাহ কিয় অহা নাই কিন্তু আমি নকওঁ কাৰণ এইবোৰ কোৱাৰ এতিয়াৰ সময় নহয় মই শুনাই ল'ব বিচাৰিছোঁ সেই মন্তব্য আমিও কম নেকি যে নৰেন্দ্ৰ মোদী কিয় অহা নাই আমি অহাটো বিচাৰিছিলোঁ ৰাইজে বিচাৰিছিলে অমিত শ্বাহ কিয় অহা নাই ৰাইজে বিচাৰিছিলে এইবিলাক কথা আমি কম নেকি নকওঁ আমি নাপায় এতিয়া এইবোৰ কথা আমি আমাৰ মুখত নোলায় আৰু আমি কম নেকি যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতে সোনিয়া গান্ধী ডাঙৰীয়াই শোকবাৰ্তা পঠিয়াইছিলে আমি সেইবোৰতো ৰাইজৰ আগত ব্যক্ত কৰা নাই মুখ্যমন্ত্ৰীজনৰ আচলতে কিবা ভয়ে খেদিছে নেকি তেনেকুৱা এটা পৰিলক্ষিত হোৱাৰ নিচিনা লাগিছে প্ৰত্যেকটো কথা তেখেতে যিবোৰ কৈ আছে এই যোৱা কেইটা দিনত এই কথাবোৰত যেন কিবা আগবেলা কথা এটা কৈছে পিছবেলা কথাটোৰ লগত মিল নাই আৰু ৰাহুল গান্ধী ডাঙৰীয়া আমি জুবিন গাৰ্গৰ মৃত্যুলৈ আমি কোনেও ৰাজনীতি কৰা উচিত নহয় ৰাজনীতি কৰিব লাগে আমাৰ কংগ্ৰেছৰ কোনেও ৰাজনীতি কৰা নাই জুবিন গাৰ্গৰ ৰাজনীতিৰ ঊৰ্ধত আমাৰ অসমবাসীৰ ৰাজনীতিৰ ঊৰ্ধত ৰাখিছে তেখেতক ৰাজনীতিৰ ঊৰ্ধত ৰাখিছে গতিকে এই লেতেৰা ৰাজনীতিবিলাক কৰি থাকিবলৈ নাপায় আমিও কম নেকি যে নৰেন্দ্ৰ মোদী কিয় অহা নাই আমি অহাটো বিচাৰিছিলোঁ ৰাইজে বিচাৰিছিলে অমিত শ্বাহ কিয় অহা নাই ৰাইজে বিচাৰিছিলে এইবিলাক কথা আমি কম নেকি নকওঁ আমি নাপায় এতিয়া এইবোৰ কথা আমি আমাৰ মুখত নোলায় আৰু আমি কম নেকি যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতে সোনিয়া গান্ধী ডাঙৰীয়াই শোকবাৰ্তা পঠিয়াইছিলে আমি সেইবোৰতো ৰাইজৰ আগত ব্যক্ত কৰা নাই কাৰণ এইখিনি সময়ত ৰাজনীতি কৰা কথা নহয় এইবোৰ নাপায় এতিয়া আমাৰ অসমৰ সকলো ৰাইজক লাগিছে এতিয়া যে জুবিন গাৰ্গে ন্যায় পাওক আৰু যিসকলে মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাকৈ হত্যা কৰা বুলি কৈছে মুখ্যমন্ত্ৰী সেই হত্যাকাৰীসকলক ধৰিব লাগে অসমৰ ৰাইজে সেইটো বিচাৰিছে গতিকে এই সময়খিনিত ৰাহুল গান্ধী ডাঙৰীয়া আহিছে তেখেত এজন লিডাৰ অব দ্য অপজিশ্যন ভাৰতবৰ্ষৰ ৰাইজ অসমৰ ৰাইজ মণিপুৰতো তেখেতে সেই সময়ত জ্বলন্ত অগ্নিপিণ্ড যেতিয়া মণিপুৰ হৈ আছিল তাতে দুবাৰকৈ তেখেত আহিছে প্ৰধানমন্ত্ৰী আহানে আমি সেইবোৰ কম নেকি গতিকে নাপায় এইবোৰ সময়ত এনেকুৱা ধৰণৰ তৰল ৰাজনীতিৰ কথা মুখ্যমন্ত্ৰীৰ মুখত শুভা নাপায় আহকচোন আমি সকলোৱে মিলি জুবিন গাৰ্গক যিবিলাক দোষী আছে সেই দোষীবিলাকক আদালতৰ কাঠগড়লৈ লৈ আহিব ইয়াৰ লগতে বটদ্ৰৱ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই কৈছে যে কোনো ৰাজনৈতিক কাৰণত নহয় কেৱল জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈহে আহিছে ৰাহুল গান্ধী হিমন্ত বিশ্ব শৰ্মাক মিছা কথা কোৱাৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনাইছে শিৱামণি বৰাই
ইমান মই মুখ্যমন্ত্ৰী যে ইমান মিছা কথা ক'ব পাৰে মই কেতিয়াও ভাবা নাছিলোঁ। আজি আপোনালোকে দেখিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ তেওঁ যে আহিছিলে যে তেখেতে কথা পাতিছিলে, ভূপেন হাজৰিকা সময়তো আহিছিলে, তেওঁ যে ইমান মানে মিছা কথা ক'ব পাৰে বুলি কেতিয়াও মুখ্যমন্ত্ৰী হয়। এইবিলাক তেওঁ আচলতে এতিয়া খুব জিৰণিৰ প্ৰয়োজন হৈছে মই বুজি পাইছোঁ, কাৰণ তেওঁৰ কথা কামৰ লগত কোনো সংগতি নোহোৱা এটা পৰিস্থিতি হৈছে। গতিকে তেখেতে এনেকুৱা ধৰণৰ মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিছে। আমাক লাগে জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সোনকালে কৰিব লাগে, সেইটোৱে আমাক লাগে। এতিয়া আপোনালোকেই কওকচোন, যদিহে ৰাহুল গান্ধী 28 দিনত অহাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে, তেন্তে দীপ বায়নে কোৱাৰ দৰে এতিয়ালৈ কিয় এবাৰো নাহিল প্ৰধানমন্ত্ৰী? কাৰণ ৰাষ্ট্ৰীয় স্তৰত ৰাহুল গান্ধীৰ সৈতে নৰেন্দ্ৰ মোদীকেইতো তুলনা কৰিব পাৰি, নহয় জানো? আনফালে আকৌ স্বঘোষিত ওপৰমাল বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই অৱশেষত অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি কৰি বিচাৰি পালে ৰাহুল গান্ধীৰ কিছুমান দোষ। ফেচবুকত এটা ভিডিঅ' আপলোড কৰি লিখিছে, কংগ্ৰেছী পৰম্পৰা অক্ষুণ্ণ ৰাখি পুনৰবাৰ অসমৰ আৱেগ স্বাভিমান গামোচাক অপমান শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ। যিমানবাৰ শ্ৰী গান্ধী ডাঙৰীয়াই অসমলৈ আহিছে, প্ৰত্যেকবাৰেই তেখেতক গামোচাৰে আদৰণি জনোৱাৰ সময়ত তেওঁ গামোচাখন ডিঙিত ল'বলৈ অস্বীকাৰ কৰাৰ দৃশ্য আমাৰ মনত আছে। আজিও অসমৰ সন্মানস্বৰূপে প্ৰদান কৰা গামোচাৰ মাত্ৰ 3খন লৈ ভাগৰি পৰা আৰু বাকীকেইখন সন্মান সহকাৰে গ্ৰহণ কৰিবলৈ আগ্ৰাহ্য কৰাৰ দৃশ্যত তেখেতে অসম তথা অসমবাসীক কিমান ভাল পায় সেয়া পুনৰবাৰ বুজা গৈছে। অৱশ্যে এইবোৰক বাদ দি ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ কোনো ধৰণৰ ৰাজনীতিকৰণ কৰিব নোৱাৰিলে বিজেপি তথা শাসকীয় পক্ষই। যা হওক, এতিয়া জনসাধাৰণে বুজি পাইছে যে কোনে অনাবৰতে ৰাজনীতিকৰণ কৰি ফুৰিছে। সময় সমাগত, সলনি কৰক নিজকে। বৰ্তমান সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। এনেধৰণৰ যি বিশ্লেষণাত্মক বা বাতৰি আছে তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।